বেজেৰাস্থিত পিএমশ্ৰী প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হয় মাতৃ সন্মিলন। বিদ্যালয় বাকৰিত অনুষ্ঠিত এই সন্মিলনত সভাপতিত্ব কৰে বৃন্দাবন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মঞ্জিতা পাটোৱাৰীয়ে। আৰম্ভণিতে বিদ্যালয়ৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, তাৰ পিছতেই মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত মাতৃ সন্মিলনৰ দ্বাৰা প্ৰস্তুত কৰা 2025-26 বৰ্ষৰ হাতে লিখা আলোচনীৰ সৃজনী উন্মোচন কৰা হয়। উন্মোচন কৰে কামৰূপ জিলা আঁচনি বিষয়া ফুলপাহী নাথে। তাৰ পাছতে বিদ্যালয়ৰ বাৰ্ষিক খেল সপ্তাহৰ পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ বিতৰণ কৰা হয়। এই সভাতে বহু মাতৃৰ মাজৰে পৰা দুগৰাকী শ্ৰেষ্ঠ মাতৃক নিৰ্বাচিত কৰি দীপামণি নাথ আৰু পিংকী ভূঞাক শ্ৰেষ্ঠ মাতৃত্বৰ বঁটা প্ৰদান কৰে। সন্মিলনত আন এখন হাতে লিখা আলোচনী প্ৰতিজ্ঞা উন্মোচন কৰা হয়। তাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এখনি শিশু নাট মঞ্চস্থ কৰা হয়, য'ত পৰিৱেশ সুৰক্ষাৰ ওপৰত বাৰ্তা প্ৰদান কৰে। একেদৰে ছাত্ৰ-ছাত্ৰীসকলে, মাতৃ সন্মিলনৰ সদস্যসকলে, শিক্ষক-শিক্ষয়িত্ৰীসকলে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰি তোলে। নমস্কাৰ, মই 15 নং পিএমচি 15 নং বেজেৰা প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী অভিভাৱক তথা মাতৃ সন্মিলনৰ সদস্যা। আজি আমাৰ এইটো বছৰ আমাৰ বিগত দ্বিতীয় বছৰত ভৰি দিছে মাতৃ সন্মিলনে। এই মাতৃ সন্মিলনখনৰ কাৰণে আমি সদায় আশা কৰি থাকোঁ আৰু প্ৰস্তুতিও আমাৰ পূৰা চলি থাকে। আজি প্ৰায় 2 মাহমানৰ পৰা আমি প্ৰস্তুতি কৰি আছোঁ। আজি আহি শেষ পৰ্যায়ত উপনীত হৈছোঁ। তথাপিতো ইমানেই ভাল লাগে এই অনুষ্ঠানটোৰ কাৰণে, সদায় আশা কৰি থাকোঁ। আৰু আশা কৰা নাছিলোঁ মই যে এই বিদ্যালয়ৰ পৰা এনেকুৱা এটা বঁটা পাম বুলি। কাৰণ কিয়, মোৰ সন্তানটোক ইয়াতে পঢ়াইছোঁ যদিও মোৰ এটা নিজৰ অনুষ্ঠান বুলিয়ে ভাবি মই ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। যদিও মই অন্য জেগাৰ পৰা আহিছোঁ, তথাপিতো এই বিদ্যালয়ৰ ছাৰ বাইদেউসকলৰ লগতে মোৰ অভিভাৱিকাসকলে মোক যিটো মৰম চেনেহ দিছে, সেই মৰম চেনেহ মই আজীৱন নাপাহৰোঁ। সদায় মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। আশা কৰিছোঁ এই বিদ্যালয়খনে যাতে আৰু উন্নতিৰ শিখৰত বগাই যায়, তাৰেই কামনা কৰিছোঁ আৰু বেছ মাতৃত্বৰ এটা সুখ অনুভৱ কৰিছোঁ। ধন্যবাদ। হয়, নমস্কাৰ। আজি আমাৰ পিএমচি 15 নম্বৰ বেজেৰা প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় বাৰ্ষিক মাতৃ সন্মিলন অনুষ্ঠিত কৰিছে। যোৱাবাৰো আমি কৰিছিলোঁ এনেকুৱা বৰ্ণাঢ্য কাৰ্যসূচীৰে। আজি আমাৰ ৰাতিপুৱা 9 বজাৰ পৰাই কাৰ্যসূচী আৰম্ভ হৈছে। পতাকা উত্তোলনেৰে আমাৰ মাতৃ সন্মিলনীৰ সভানেত্ৰী ডাঙৰীয়ানীদেৱে নমিতা কলিতা বাইদেৱে পতাকা উত্তোলন কৰিছিলে। তাৰপিছত শ্বহীদ তৰ্পণ আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী মিছ ডেনিফা আমিন বাইদেৱে কৰিছিলে। তাৰপিছত আমাৰ মুকলি অধিৱেশন, যিখন আমাৰ মুকলি সভা, এখন বাইহাটা চাৰিআলিৰ পৰা বিজুমাৰ ৰিপৰ্ট, এনি ভাৰত 24।